জুবিন দাই কৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই হেতু ৰিয়েলিটি মুখ্যমন্ত্ৰীয়ে কৈছে হেতু সিনেমাৰ ডায়লগ জুবিন দাৰ কথাক আপুনি বিপথে পৰিচালিত কৰিবৰ কাৰণে কোন হয় আসলতে জুবিন দাই কোৱা কথাটো আপুনি মিছলিড কৰিবৰ কাৰণে আপুনি জুবিন দাৰ মূল যেটো বক্তব্য তেওঁ বাৰম্বাৰ কৈ আছে যে সিনেমাত তেওঁ মূল কথাটো ৰিয়েলিটিটো তেওঁ সিনেমাত দেখুৱাইছে তেওঁ জুবিন দাই ৰিয়েলিটিটো সিনেমাত দেখুৱাইছে বুলি নিজে কৈছে যে হেতু ৰিয়েলিটি হয় মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই তেওঁ যে লগুন সিংগি দিছিলে হেবিলাক সিনেমাত নহয় সিনেমাত তেওঁ বাস্তৱ যেটো কাম কৰি আহিছিলে লগুন তেওঁ সিংগিছিলে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত আৰু সিনেমা হৈছে 2024 চনত গতিকে আপোনালোকে এটা কথা ভাবিছক যে তেওঁ বাস্তৱ জীৱনৰ ওপৰত ভিত্তি কৰি তেওঁ আসলতে সিনেমাত সেই যেটো ডায়লগ বুলি মুখ্যমন্ত্ৰীয়ে কৈছে হেতু আসলতে জুবিন দাই সিনেমাত নহয় সিনেমাৰ মানে বাস্তৱ হোৱা ঘটনাটো সিনেমাত প্ৰকাশ কৰিছিলে গতিকে সেই কথাটো মুখ্যমন্ত্ৰী এতিয়া তেওঁ আবুল তাবুল বকি সিনেমাৰ ডায়লগ হে বুলি মানে জুবিনদাৰ যি মূল আসলতে আদৰ্শ আছিল তেওঁ কৈছিল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেই কথা কিয় কবলগীয়া হয় যে জেনেকে আসলতে বিজেপিয়ে জাতি ধৰ্মক লৈ বিভাজনৰ ৰাজনীতি কৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰে তাৰ বিৰুদ্ধে সেই কথাবিলাক গতিকে মুখ্যমন্ত্ৰীয়ে কলে হ'ব নেকি সেই কথা আপোনালোকে বিবেচনা কৰি চাওক জুবিন দাই কৈছে কথাটো মুখ্যমন্ত্ৰীয়ে তাৰ ক্লেৰিফিকেশন দিবলৈ কোন আসলতে মানে তেওঁটো যেটো কথা কৈছে এটো বহুত বেয়া কথা কৈছে জুবিন দাৰ অৰিজিনাল কথাটো কথা কৈছো জুবিন দাই নিজে কৈ থৈ গল সিনেমা প্ৰচাৰ কৰি থাকোতে তেওঁ কৈ থৈ গল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই হেতু সিনেমাৰ ডায়লগ নহয় এটো ৰিয়েলিটি বুলি জুবিন দাই কলে মুখ্যমন্ত্ৰী কোন হয় তেওঁ আপোনাৰ হেতু সিনেমাৰ ডায়লগ বুলি কবলে জুবিন দাই যিমান অনুষ্ঠান কৰিছে সকলো অনুষ্ঠানত তেওঁ কৈ থৈ গল যে হেতু ৰিয়েলিটি এটা বাস্তৱ কথাটো মুখ্যমন্ত্ৰীয়ে এতিয়া আজিৰ দিনটো তেওঁ চিঞৰি আজি তেওঁ সিনেমাৰ ডায়লগ বুলি জুবিনদাৰ কথাটো কৈ তেওঁ অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছে না নাই সেইবিলাক নচলিব সেই কথা স্পষ্ট জুবিনদাৰ লগত আপোনাৰ আদৰ্শ আকাশ পাতাল ডিফাৰেন্স আছে আপুনি জুবিন অনুৰাগী বুলি কলে কোনবা বিশ্বাস কৰিব নেকি আপুনি আপুনি জীৱন্ত কালত জুবিনদাৰ জীয়াই থকা অৱস্থাত কিমান নেগলেক্ট কৰিলে আমি দেখিছো নহয় জুবিনদাৰ এগেইনষ্টত আপুনি কিমান কথা বতৰা কলে আমি শুনি আছো সেইবিলাক গতিকে আপুনি এনেকৈ জুবিনদাৰ অনুপস্থিতিত যিবিলাক তেওঁৰ আসলতে মূল কথা আছিল যি আদৰ্শ আছিল সেইবিলাক বিপথে পৰিচালিত কৰিবৰ কাৰণে যেনেকুৱা চেষ্টা কৰিছে সেই চেষ্টা আপোনাৰ বিফল হ'ব হেতু কেতিয়াও আসলতে জুবিনদাই সফল হ'বলৈ নিদিয়ে সেই কথাটো স্পষ্ট